বিটিসি নিৰ্বাচনক লৈ চলি আছে দল বাগৰাৰ ৰাজনীতি। বিজনীৰ 18 নং মানক চাৰফাং পৰিষদীয় সমষ্টিৰ গাবৰুখুন্দা ৰিজৰ্টত ইউপিপিএলৰ দলৰ যোগদান সভা অনুষ্ঠিত কৰে। সভাত বিপিএফৰ দলৰ পৰা আহি ইউপিপিএল দলত 300 জন কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কৰা সদস্যসকলক আদৰণি জনাই কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ দলৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীয়ে আজিৰ দিনত মানক চাৰফাং পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জয় নিশ্চিত বুলি কয় ধনঞ্জয় বসুমতাৰীয়ে। যিদৰে বিভিন্ন দলৰ পৰা আহি ইউপিপিএল দলত মানক চাৰফাং সমষ্টিত যোগদান কৰিছে, শিল দল ভাঙি সেই যোগদানে ইউপিপিএল দল জয় হোৱা নিশ্চিত, কেৱল আনুষ্ঠানিকতা বাকী বুলি কয় ধনঞ্জয় বসুমতাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট NR24। কিন্তু এটা কথা টার্গেট করো, একটা কথা চিন্তা করো। সুভাষ বসুমতাৰী হোৱাৰ পাছত বিশ্বজিৎ দেৱাৰে এসপি হোৱাৰ পাছত তেখেতে নিজাববীয়া ডিসিশন লৈ কাম কৰাৰ ক্ষমতা এটাও নাথাকিব। আজি কিবা সিদ্ধান্ত ল'ব লাগিলে তেওঁলোকে হাইকমাণ্ডৰ পাৰমিশন লাগিব। কাৰণ বিশ্বজিৎ দেৱাৰে হাইকমাণ্ড আছে, সুভাষ বসুমতাৰী ডাঙৰীয়াৰ হাইকমাণ্ড আছে। তেওঁলোকৰ হাইকমাণ্ড কোন? দিছপুৰ আৰু দিল্লী। এই দিছপুৰ দিল্লীয়ে যি ডিসিশন দিয়ে সেইটোহে কাম কৰিব পাৰিব, বেলেগ তেওঁলোকে কাম কৰিব নোৱাৰিব। কিন্তু আমাৰ ইউপিপিএল দল প্ৰভাৱৰ ডাঙৰীয়াৰ কোনো হাইকমাণ্ড নাই। আমাৰ হাইকমাণ্ড নাই। আমাৰ হাইকমাণ্ড বদলেন পাছে ৰাইজে হাইকমাণ্ড। বদলেন পাছে ৰাইজে যদি কয় কালি এইটো কৰক, আমি কৰিবলৈ বাধ্য হ'ম। আমি যি ডিসিশন ল'ম আমি ল'ব পাৰোঁ, আমাৰ হাইকমাণ্ড নাই। চিন্তা হাইকমাণ্ড দিয়ে ৰাইজে ইউপিপিএল দল হিচাপে তথা মানস চাৰফাং সমষ্টিত আজি বহু বিপিএফ আৰু বিজেপি দলৰ পৰা যোগদান হৈছে। ইয়াৰ আমাৰ গাবৰুখুন্দা মানস ৰিজৰ্টত বহু হাইলি এডুকেটেড ল'ৰাসকলে প্ৰায় 300ৰো অধিক আজি বিভিন্ন ৰাজনীতি দলৰ পৰা ইউপিপিএল দলত যোগদান কৰিছে। গতিকে তেওঁলোকক মই এজন ইউপিপিএল দলৰ নেতা হিচাপে তথা মই এজন প্ৰাৰ্থী হিচাপে মোৰ দলত যিহেতু জইন কৰিবলৈ আহিছে, গতিকে তেওঁলোকক মই ৱেলকাম জনাইছোঁ। অনাগত দিনত ইউপিপিএল দল শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে আজিৰ দিনটোত ইউপিপিএল দল শক্তিশালী হৈছে এইটো প্ৰমাণ হৈ গৈছে। আজি চাওক, আমাৰ মানস চাৰফাং সমষ্টিত তেনেকুৱা ছেকেণ্ড কোন আহিব, থাৰ্ড কোন আহিব ক'ব নোৱাৰা হৈছোঁ। না একেবাৰে আউট হৈ যাব নেকি এনেকুৱাও লাগে কেতিয়াবা কেতিয়াবা। যি ধৰণে মানে আমাৰ সমষ্টিবাসী ৰাইজে ইউপিপিএল দল আঁকোৱালি লৈছে, মই আচৰিত ভাবি আছোঁ। আজিৰ দিনটোত ক'ব পৰা নাই কি কাৰণ ইমান ভাল পাইছে। একেবাৰে জয় নিশ্চিত, এইটো মই কোৱা কথা নহয়। সমষ্টি ৰাইজবাসীয়ে এই মেছেজটো অলৰেডি দিছে যে মানস চাৰফাং সমষ্টিতে ধনঞ্জয় বসুমতাৰী জিকিছে, জিকিবলৈ গৈছে নহয়, জিকিছে। সেই কথাটো সমষ্টিবাসী ৰাইজে অলৰেডি প্ৰমাণ দেখাইছে।